94.16 পাইছোঁ আৰু 6টা ছাবজেক্টৰ ভিতৰত 6টাতে মানে এটা হয় হয় তোমাৰ ভৱিষ্যতে কি হোৱাৰ আশা? মই ভৱিষ্যতত মানে ভাবিছোঁ ডক্টৰ হ'ম। ডক্টৰ হ'বা। তুমি কেই ঘণ্টাকৈ নিয়মিতভাৱে লেখাপঢ়া কৰিছিলা? তাত মানে আগত মানে মেট্ৰিকৰ 3 মাহ আগত মানে 15 ঘণ্টাকৈ পঢ়িছোঁ আৰু তাৰ আগত 7-8 ঘণ্টা পঢ়িছোঁ। হয়, তুমি ছাত্ৰ ছাত্ৰীক কি পৰামৰ্শ দিবা? ছাত্ৰ ছাত্ৰীক এতিয়া মানে পৰামৰ্শ কি মানে ভালকৈ পঢ়িব লাগিব, মানে ইমান মানে ইণ্টাৰনেটত ব্যস্ত নাথাকি ভালকৈ পঢ়িব লাগিব। তোমাৰ দেউতা যিহেতু এজন গোপালক, তোমাৰ লেখাপঢ়াৰ ক্ষেত্ৰত তোমাৰ দেউতাৰ পৰা কেনেকুৱা সঁহাৰি পাইছিলা? ভালেখিনি পাইছোঁ, মানে এইটো মোক মানে ঘৰত যে প্ৰব্লেম আছে এইটো মই এতিয়ালৈকে মানে বুজি পোৱা নাই, মানে বুজিবলৈ দিয়া নাই। মানে যেতিয়া মানে যিমান দৰকাৰ হৈছে মানে হেল্প কৰিছে, যিমানখিনি পাৰিছে। হয়, তোমাৰ দেউতাই ইমান কষ্ট কৰি লিখা পঢ়া কৰাইছে আৰু বৰ্তমানৰ ছাত্ৰ ছাত্ৰী বহুত আছে, কিন্তু এইবাৰ ফলাফলো বেয়া যথেষ্ট, কিন্তু তাৰ মাজত তোমাৰ সফলতা, এই সফলতাৰ আঁৰত তোমাৰ দেউতা আছে। আৰু নতুন ছাত্ৰ ছাত্ৰীক তুমি কি পৰামৰ্শ দিবা? পৰামৰ্শ মানে এতিয়া মানে ভালকৈ পঢ়িব লাগিব, যদি সমাজটোক আগুৱাই লৈ যাব বিচাৰে তেনেহ'লে ভালকৈ পঢ়িব লাগিব। দিব লাগিব আমি যিজন ব্যক্তিৰ ল'ৰা তেখেত হ'লে এজন গোপালক, এজন একেবাৰে দুখীয়া পৰিয়ালৰ মানুহ তেখেত, আৰু সেই পৰিয়ালটোৰ পৰা তেওঁ এজন যে সন্তান জন্ম দি ভিতৰুৱা অঞ্চলৰ পৰা এটা ভাল ৰিজাল্ট কৰিব পাৰিছে, তাৰ কাৰণে আমি ল'ৰাজনক আৰু ল'ৰাটোৰ দেউতাকক আমি ধন্যবাদ দিব লাগিব। আচলতে গৰু পোহোঁ আমি। হয়, আমাৰ এইটোৱেই কাম। হয়তো কাম কিমান লিটাৰকৈ কেইটা গৰু আছে আপোনাৰ? এই 10-15টা আছে। হয়, আপোনাৰ ল'ৰাটোক লেখাপঢ়াৰ ক্ষেত্ৰত আপোনাৰ অসুবিধা হৈছে কেনেকুৱা? এই অসুবিধাটো হৈছেই, হয়, মাজে সময়ে অসুবিধা হৈছেই পইচা দিওঁতে। হয়, তথাপি লেখাপঢ়া হৈছে। তথাপি লেখাপঢ়া কৰিছে। এইটো আচলতে আমাৰ এই এটা অঞ্চলৰ এইটো গৌৰৱ, আমাৰ বঙাইগাঁও জিলাৰ যিটো সামগ্ৰিক ফলাফল খুবেই বেয়া। তাৰ মাজতে আমাৰ এই বঙাইগাঁও জিলাৰে সুসন্তান আমাৰ মহিবুল হাছান এই সফলতা কঢ়িয়াই আনিলে, এইটো ছাত্ৰ সমাজৰ বাবে এটা সৌভাগ্য বুলি খবৰ আৰু ভাল খবৰ। আৰু এই মহিবুল হাছানৰ যিটো সংকল্প, যি পৰিয়ালৰ পৰা তেওঁ ইমান ভাল ৰেজাল্ট কৰিল, আমাৰ ছাত্ৰ ছাত্ৰীবিলাকে সংকল্প ল'ব লাগে। যিহেতু মহিবুল হাছানে ইতিমধ্যে তেওঁৰ ভৱিষ্যত যিটো উদ্দেশ্য তেওঁ ব্যাখ্যা কৰিছে যে মই এজন ডক্টৰ হ'ম, কাৰণ মহিবুল হাছানৰ দেউতাকে গোপালক, তেওঁ বহুত কষ্ট কৰি তেওঁৰ ল'ৰাজনক আগবঢ়াই লৈ গৈ আছে। যদিও তেওঁৰ দেউতাক লিখা পঢ়াত ইমান আগবঢ়া নাছিল, তেওঁৰ ল'ৰাক কেনেকৈ আগবঢ়াই লৈ যাব লাগে এইটো আমাৰ সমাজৰ কাৰণে এটা বিৰল উদাহৰণ হৈ থাকিব।